সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইংৰাজী বিষয়ৰ ফ্লেমিংগো এই ফ্লেমিংগো কিতাপখনৰ 5টা লেসন তোমালোকে পঢ়িব লগা হয় প্ৰস সেকশনৰ এই প্ৰস সেকশনৰ 3 ধৰণৰ প্ৰশ্ন আহে 1 নম্বৰৰ প্ৰশ্ন আহে মানে 1 মাৰ্ক থকা প্ৰশ্ন আহে 2 মাৰ্ক থকা প্ৰশ্ন আহে আৰু 5 মাৰ্কস থকা প্ৰশ্ন আহে আজি ভিডিঅ'টিত আমি 2 মাৰ্ক থকা যিবিলাক প্ৰশ্ন তোমালোকে 30 ৰ পৰা 40 টা শব্দৰ ভিতৰত লিখিব লাগে সেই প্ৰশ্নৰ উত্তৰখিনি ইয়াত আলোচনা কৰিম আটাইকেইটা লেসনৰে আৰু তোমালোকে ইতিমধ্যে জানা যে এই 2 মাৰ্ক থকা প্ৰশ্নখিনি প্ৰশ্ন কাকতৰ 13 নম্বৰ প্ৰশ্নত আহে তাত কেইবাটাও প্ৰশ্ন থাকে মানে প্ৰায় 7-8টা মান প্ৰশ্ন থাকে এই 8টাৰ ভিতৰত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰিব লাগে তে আজি আটাইকেইটা লেসনৰে একেলগে প্ৰশ্ন উত্তৰখিনি সামৰি এই ভিডিওটো প্ৰস্তুত কৰা হৈছে গতিকে তোমালোকৰ বাবে সহজ কৰি দিবৰ বাবে এই ভিডিওটো প্ৰস্তুত কৰা হৈছে যাতে এটা ভিডিওতে তোমালোকে 2 মাৰ্কৰ কোৱেশ্চন ফ্লেমিংগো নামৰ কিতাপখনৰ যিমান 2 মাৰ্কৰ কোৱেশ্চনৰ প্ৰয়োজন হয় গোটেইখিনি ইয়াতে পাই যোৱা লগতে কৈ থাও 2012 চনৰ পৰা 2024 চনলৈকে পৰীক্ষাত অহা আটাইখিনি প্ৰশ্নৰ ইয়াত সমাধান কৰা হৈছে এই ভিডিওটো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব হেকলৈকে মনোযোগেৰে চাবা বুলি আশা থাকিল হু ওয়াজ জন ৰন্ট্ৰি 2022 চনত এই প্ৰশ্নটো আহিছিল জন ৰন্ট্ৰি এখেতৰ জন্ম হৈছিল 1906 চনত আৰু মৃত্যু হৈছিল 1975 চনত was the last British senior conservator of Forest of Assam এই সেন্টেন্সটো লিখিব লাগিবই last British senior conservator of Forest of Assam আৰু তেখেত যে মেমৰিজ অফ সুটা সাহেব নামৰ পাত্ৰীৰ লেখক সেই কথাটো লিখিব লাগিব he was called the Sutta Sahib in the lesson তেখেতক এই লেসনটোক সুটা সাহেব বুলি কোৱা হৈছিল India's independent ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত he went back to England and took the work as a journalist and media commentator ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত তেখেত ইংলেণ্ডলৈ পুনৰ ঘূৰি গৈছিল আৰু তাত গৈ জাৰ্নেলিষ্ট সাংবাদিকতা আৰু ধাৰাভাষ্যকাৰৰ কাম কৰিছিল বা কামত নিয়োজিত হৈছিল What character of the north bank of Brahmaputra did John Rountree refer to? ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰ সম্পৰ্কে জন ৰন্ট্ৰিয়ে কি ক'ব বিচাৰিছে According to John Rountree মতে North bank of the Brahmaputra has peculiar characteristics. ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ এক আছুতীয়া বৈশিষ্ট্য আছিল During cold weather it was delightful. এটো মন কৰিব লাগিব ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰ সম্পৰ্কে কৈছে ৰেইনি সিজন কোৱা নাই আটাইকেইটা সিজন লিখিব পৰা যাব ইয়াত উত্তৰ পাৰ সম্পৰ্কে ৰন্ট্ৰিৰ মতামতটো হেড বিচাৰি হৈছে হেকানে আমি cold weather টো লিখিম During cold weather it was delightful. শীতকালত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো আছিল খুব মনোৰঞ্জক But rainy season was very dangerous. কিন্তু সেই একে জেগাই বৰষুণৰ বতৰত খুবেই ডেঞ্জাৰাছ আছিল It was best avoided in rainy season because it was hotbed of malaria. বৰষুণৰ বতৰত বা বৰ্ষা কালত উত্তৰ পাৰ ভ্ৰমণ কৰাৰ পৰা মানুহ বিৰত থাকে কিয়নো এই জেগাডোখৰ আছিল মেলেৰিয়াৰ বাবে খুব ভাল ঠাই মানে মেলেৰিয়া হোৱাৰ বাবে মেলেৰিয়া এই ঠাইত খুব মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ হৈছিল Traveling at the time was quite problematic. আৰু ৰেইনি সিজনত উত্তৰ পাৰত ট্ৰেভেলিং কৰাটো ভ্ৰমণ কৰাটো আছিল খুবেই সমস্যাজনক Briefly describe the scene observed by the author from the veranda of his bungalow on the bank of the Brahmaputra. ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা লেখকৰ বাংলোৰ পৰা দৃশ্যটাৰ পৰা অবজাৰ্ভ কৰিব পৰা গৈছিল 14, 16, 18, 20 এই কেইবাটাও বছৰ ৰিপিট হৈছে From the veranda on the top of Portico, the author had a splendid view of the river and its shipping and beyond the Himalayas. লেখকৰ বাংলোৰ পৰ্টিকৰ পৰা তেখেতে ব্ৰহ্মপুত্ৰ নদীৰ এক খুব স্প্লেন্ডিড ভিউ সুন্দৰ এক দৃশ্য উপভোগ কৰিব পাৰিছিল The Peacock Island in the middle of the Brahmaputra where the dome of a Hindu temple could be seen was another viewable thing. এই পৰ্টিকৰ পৰা দেখা পোৱা আন এক সুন্দৰ দৃশ্য আছিল ব্ৰহ্মপুত্ৰৰ মাজত থকা সেই পিকক আইল্যান্ড বুলি এটা দ্বীপ যিটো দ্বীপত এটা হিন্দু মন্দিৰৰ চূড়াটো দেখা গৈছিল The author makes fun of the island as the name of the island was Peacock Island but only monkeys were seen there
লেখকে এই দ্বীপটোক লৈ কিছু ব্যংগাত্মক সুৰত কৈছে যে যদিও এই দ্বীপৰ নাম পিকক আইল্যান্ড আছিল মোৰা চৰাইৰ দ্বীপ বুলি নাম আছিল কিন্তু কেৱল বান্দৰহে তাত পোৱা গৈছিল বা দেখা গৈছিল Give a brief description of the Peacock Island. এবাৰ Peacock Islandৰ এক বৰ্ণনা দিব আহিছে The Peacock Island, Umananda Island, is in the middle of the Brahmaputra by Guwahati. Peacock Island যেটোক উমানন্দ দ্বীপ বুলি কোৱা হয় হেয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীৰ ওচৰতে অৱস্থিত Where the dome of a Hindu temple, Umananda temple, could be seen. The Hindu মন্দিৰৰ চূড়া দৃশ্যমান যেটো মন্দিৰ আসলতে উমানন্দ মন্দিৰ হে The author makes fun of the island as the name of the island was Peacock Island, but only monkeys were found there. লেখকে এই দ্বীপটোক লৈ কিছু ব্যংগাত্মক সুৰত কৈছে যে যদিও দ্বীপৰ নাম Peacock Island কেৱল বান্দৰহে তাত পোৱা গৈছিল What is a mar boat and how is it operated? Mar নাও কি আৰু ইয়াক কেনেকৈ অপাৰেট কৰা হয় Mar boat is a special kind of ferry in which two open boats are tied together and covered with a plank platform. Mar নাও হৈছে দুখন সৰু সৰু নাও একেলগ কৰি কাঠৰ তক্তাৰে ইয়াক বান্ধি লোৱা হয় একেটা কৰি লোৱা হয় Its operating system is more special. ইয়াৰ কাম কৰাৰ বা ই চলাচল কৰাৰ পদ্ধতি এক বিশেষ It is paddled across the river. কেতিয়াবা বঠাৰেও ইয়াক চলোৱা হয় or it is operated with the help of a running cable connected to either sides of the river. নাইবা বেছি ইন্টারেস্টিং ওয়েটো আছিল নদীৰ দুই পাৰে কেবল কানেক্ট কৰি ৰছী কানেক্ট কৰা হয় আৰু এই ৰছীৰ সহায়ত ৰছীত ধৰি ধৰি টানি টানি নাও পাৰ কৰা হৈছিল The mar boat is pushed from one side to opposite by the force of the current. অৱশ্যে এই ৰছীৰ সহায়ত বা কেবলৰ সহায়ত যেতিয়া অনা নাও চলাচল হৈছিল সেই সময়ত পানীৰ খুতেও সহায় কৰিছিল নাইবা পানীৰ খুতৰ বিপৰীতেও যাবলগীয়া হৈছিল What unusual visitor did John Rountree have in his bungalow one night? এদিনাখন ৰাতি জন ৰন্ট্ৰীৰ বাংলো কেম্পাছত এক অদ্ভুত অতিথি প্ৰৱেশ কৰিছিল সেই অদ্ভুত অতিথি কি আছিল The unusual visitor that John Rountree had in his bungalow one night was nothing but a tiger. এই অদ্ভুত অতিথি কোন আছিল বাঘ এটা আছিল Most probably it was washed up by a flood. খুব সম্ভৱ এই বাঘটো বানপানীত উটি আহিছিল He also sometimes noticed pug marks of Lur's cat in the bungalow campus. তেখেতে মাজে মাজে তেখেতৰ বাংলো কেম্পাছত Lur's cat মানে বাঘৰ খুজৰ চিন দেখা পাইছিল What does Rountree say about the river banks of the Manas sanctuary? মানস অভয়াৰণ্যৰ নদীৰ পাৰৰ বিষয়ে লেখকে কি কৈছিল River banks of Manas sanctuary were the favorite site for the governor's Christmas camp. মানস অভয়াৰণ্যৰ নদীৰ পাৰবিলাকে আছিল গভৰ্ণৰৰ ক্ৰিসমাস চাউনিৰ বাবে আটাইতকৈ প্ৰিয় ঠাই Rountree say that it has special duty to build and decorate camps for which he sometimes receives letters of thanks. বিশেষ দায়িত্ব আছিল এই ক্ৰিসমাস ক্যাম্প বিলাক সজাই পৰাই তোলাটো আৰু এই ক্ৰিসমাসৰ সময়ত এনেকৈ ক্যাম্প সজাই পৰাই তোলাৰ কাৰণে ৰন্ট্ৰীয়ে কেতিয়াবা গভৰ্ণৰৰ পৰা letters of thanks ধন্যবাদৰ পত্ৰও পাইছিল What is the belief about the dividing channel between Peacock Island and the mainland of Guwahati? লেখকে উল্লেখ কৰা গুৱাহাটী আৰু Peacock Islandৰ মাজতে নলা সম্পৰ্কীয় জনবিশ্বাসটো কি আছিল The water of the Brahmaputra between Peacock Island and the mainland of Guwahati shrank and just a channel remained in winter season. ব্ৰহ্মপুত্ৰৰ মাজত থকা Peacock Island আৰু গুৱাহাটীৰ মাজৰ কম পানী থকা প্ৰায় নলা সদৃশ শীতকালত ব্ৰহ্মপুত্ৰৰ পানী শুকাই গৈ প্ৰায় নলা সদৃশ হৈ গৈছিল It was believed that if the channel between the Peacock Island and the mainland of Guwahati dried up completely, ইয়া বিশ্বাস কৰা হৈছিল যে গুৱাহাটী আৰু Peacock Islandৰ মাজৰ এই নলা সদৃশ পানীখিনি যদি কেতিয়াবা একেবাৰে শুকাই যায়, it would indicate the end of British Raj. ইয়া
ভাৰতবৰ্ষত ব্ৰিটিছ ৰাজৰ অন্ত পৰাৰ চিন হ'ব। In some years it was about to dry up. কেতিয়াবা প্ৰায় শুকাই যাওঁ অৱস্থা হৈছিল। The author was not aware whether it dried up completely in 1947 when British Raj came to an end in India as India got freedom. 1947 চনত যেতিয়া ভাৰতবৰ্ষে স্বাধীনতা লাভ কৰিছিল সেই সময়ত এই নলাটো সম্পূৰ্ণৰূপে শুকাই গৈছিল নে নাই লেখকে ক'ব পৰা নাই। Why was Professor Malkani's action of offering shelter to Gandhi extraordinary? Professor Malkani was a government employee. On the other hand, Gandhi came to Muzaffarpur to fight for the peasant against government. A government employee giving shelter to a man who fights against government was not considered normal in those days, so it was of course extraordinary. How was the solution to the problem of indigo sharecropper of Champaran found? The sharecroppers in the leadership of Gandhi fought a long battle against the existing sharecropping system, rather injustice to them, and finally sought out a solution too. Gandhi demanded 50% repayment, of which had been illegally and deceitfully extorted. Finally, it was settled at 25% refund. Why did Gandhi choose to go to Muzaffarpur first before going to Champaran? Gandhi chose to go to Muzaffarpur first before going to Champaran in order to collect more complete information about the real condition of the peasant than Rajkumar Shukla could provide him. What was the incident that prompted Gandhi to raise his voice of protest against the British? The Champaran episode was the incident that prompted Gandhi to raise his voice of protest against the British. The public support that Gandhi witnessed in Champaran made him more resolute and more courageous to raise voice against the white rule. Why was the Champaran episode so significant in Gandhi's life? Or why do you think Gandhi considered the Champaran episode to be a turning point in his life? Champaran incident is the first civil disobedience in India that had triumphed. This successful experience made Gandhi realize that civil disobedience can go a long way in freedom struggle. So he considered the Champaran episode to be a turning point in his life. Thus the episode is very significant in Gandhi's life. Explain the statement, the Battle of Champaran is won. 2024 আহিছিল। So সম্পূৰ্ণ যুদ্ধত ইতিমধ্যে আমি জয়ী হলো। এই কথাষাৰ গান্ধীয়ে কৈছিল আৰু এই কথাষাৰে ইয়াত বৰ্ণনা কৰিবলৈ দিয়া হৈছে। In course of fighting for the sharecroppers, Gandhi disobeyed the official notice to quit Champaran. So গান্ধী কি কৰাইছিল? চম্পৰণ কুইট কৰিবলৈ বা চম্পৰণৰ পৰা গুচি যাবলৈ তেওঁক নোটিছ দিয়া হৈছিল প্ৰশাসনৰ ফালৰ পৰা। কিয়নো তেওঁ চম্পৰণৰ খেতিয়কসকলৰ হকে লেণ্ডলৰ্ডসকলৰ বিৰুদ্ধে যুদ্ধ কৰি আছিল। He proceeded to Motihari. তেওঁ কি কৰিলে? Rather he proceeded to Motihari. চম্পৰণৰ পৰা আঁতৰি যোৱাৰ পৰিৱৰ্তে তেওঁ চম্পৰণৰ সদৰ ঠাইলৈ গুচি গৈছিল, মতিহাৰলৈ গুচি গৈছিল। আৰু তাৰ বাবে গান্ধীক সামন কৰা হৈছিল। অফিচিয়েলি তেওঁক কোৰ্টত সামন কৰা হৈছিল, কোৰ্টক মাতি পঠিওৱা হৈছিল। The lawyers declared that if Gandhi was sentenced to jail, they would follow Gandhi to jail. উকিলসকলে তেতিয়া ডিক্লেয়াৰ কৰিছিল যে যদি গান্ধীক জেললৈ পঠিওৱা হয় তেতিয়াহ'লে তেওঁলোকো জেললৈ যাবলৈ সাজু থাকিব। Knowing their determination, Gandhi exclaimed, "The battle of Champaran is won." আৰু যেতিয়া গান্ধীয়ে তেওঁলোকৰ দৃঢ়তা বুজি পাইছিল, উকিলসকলৰ দৃঢ়তা বুজি পাইছিল যে ইয়াত এই যুদ্ধটো বৰ ভালকৈ হ'ব, আৰু এই দৃঢ়তা যেতিয়াই বুজি পাইছিল তেতিয়াই গান্ধীয়ে কৈছিল আমি ইতিমধ্যে যুদ্ধত জয়ী হলো বুলিয়েই ধৰি ল'ব পাৰোঁ। Why was the lesson called the last lesson? 2014 আহিছিল। It was the last French lesson. যেতিয়াই লিখিবা last lesson তেতিয়াই last French lesson বুলি লিখিবা। As a result of Franco-Prussian War, Alsace and Lorraine had gone under the hands of Germany. From the next day, only German would be taught in the schools of these two districts. So it was called the last lesson.
What had been put up in the bulletin board? Bulletin board কি display কৰা হৈছিল, কি প্ৰদৰ্শন কৰা হৈছিল? 2014 তে আহিছিল question 2. The word that only German would be taught in the schools of Alsace and Lorraine was put up in the bulletin board on that day. Besides, all the bad news, draft and orders of the commanding officer of the last 2 years had been put up there. What was friends expected to be prepared people that day? 2015 of the question 2 আহিছিল. Friends as well as the other students of the school were expected to be prepared with the roles of participles. The teacher M. Hamel had said that he would question them on participles, but friends did not know the first word about participle. What was the commotion that friends anticipated in the classroom? Friends anticipated, নাইবা ইয়াত expected শব্দটো তোমালোকে ব্যৱহাৰ কৰিব পাৰা. Expected the usual commotion of great bustle in the classroom, that was from opening and closing of the desk, lessons repeated in unison, and even the teachers rapping on the table that could be heard from the street. Why did friends want to spend his stay out of doors? 2016 and 17 আহিছিল. Friends কিয় সিদিনাখন স্কুললৈ নগৈ দিনটো বাহিৰতে কটাবলৈ এবাৰ ভাবিছিল? Friends wanted to spend his stay out of doors for 3 reasons. তিনিটা কাৰণত সি তেনেকৈ ভাবিছিল. প্ৰথম আছিল he started late for school, যেহেতু পলমকৈ স্কুললৈ ওলাইছিল সেইবাবে হয়তো গালি খাব পৰা, that is one reason. Second, the outside environment was much more tempting. বাহিৰৰ পৰিৱেশটো স্কুলৰ পৰিৱেশতকৈ বেছি আমোদজনক আছিল, লোভনীয় আছিল। আৰু number 3, he was expected to be prepared with participles which he could not. Participles-ৰ নিয়ম মুখস্থ কৰিবলৈ কোৱা হৈছিল যেটো ফ্ৰেঞ্চে সমলি কৰা নাছিল। Question number 6, what are M. Hamel's views about the French language? 2016 of the question 2 আহিছিল। M. Hamel's views on the French language was very high. According to him, French was the most beautiful, the clearest, and the most logical language in the world. He was also in the view that all should guard their language. Why did M. Hamel not blame French alone for his inability to learn? ফ্ৰেঞ্চে যে ভালকৈ লিখা পঢ়া কৰিব জনা নাছিল তাৰ বাবে হেমেল ছাৰে কেৱল ফ্ৰেঞ্চকে দোষাৰোপ কৰা নাছিল। তাৰ কাৰণ কি আছিল? According to M. Hamel, French alone was not responsible for his inability to learn. He further said parents preferred sending their child to work rather than school. M. Hamel blames himself also because he sometimes gave a holiday just to go for fishing. Will they make them sing in German, even the pigeons? What does the sentence suggest? Pigeon কেইজনীও কাইলৰ পৰা জাৰ্মান ভাষাত ৰণ দিব লাগিবনে? এই সেন্টেন্সটোৱে কি সাজেষ্ট কৰিছে? Will they make them sing in German, even the pigeons? This is an emotional sentence uttered by French and even a question against the tyrannic rule of German. This sentence suggests that, like pigeons cannot be taught the German language, so they have no right to snatch away the right of the French people. What words did M. Hamel write on the blackboard before dismissing the last class? What did they mean? Class শেষ কৰাৰ আগে আগে ক্লাছত বোৰ্ডত কি লিখিছিল হেমেল ছাৰে আৰু এই লিখাখিনিৰ অৰ্থ কি আছিল? M. Hamel wrote the words Bible of France on the board before dismissing the class as it was the last lesson. Or your meaning আছিল the words Bible of France meant long live France. What would France love to do on that sunny morning instead of going to school? স্কুললৈ যোৱাৰ পৰিৱৰ্তে সিদিনাখন কি কৰিবলৈ ভাল পালেহেঁতেন ফ্ৰেঞ্চে? Friends would love to enjoy the tempting and outside environment like fine weather, drilling of Prussian soldiers behind the sawmill, and chirping of the birds on that sunny morning instead of going to school. How was M. Hamel dressed differently that day? Last lesson দিনাখন M. Hamel ছাৰে কেনেকৈ ড্ৰেছ কৰিছিল, ডিফাৰেণ্টলি ড্ৰেছ কেনেকৈ কৰিছিল? সাধাৰণতে যিবিলাক পোছাক পিন্ধে সেইবিলাক পোছাক সিদিনাখন পিন্ধা নাছিল আৰু এই যে সাধাৰণতে নিপিন্ধা পোছাকযোৰ পিন্ধিছিল সেই পোছাকযোৰ কেনে আছিল তাৰ বিষয়ে লিখিব আহিছিল। সো আমি জানো কি পোছাক পিন্ধিছিল সিদিনাখন? M. Hamel dressed differently that day. সিদিনাখন M. Hamel ছাৰে পৃথক পোছাক পিন্ধিছিল, মানে স্পেচিয়েল পোছাক পিন্ধিছিল বুলি আমি ক'ব পাৰোঁ। He wore his unusual, the most beautiful dress, for example, green coat, frill shirt, black silk cap, all embroidered, which
he wore only on prize days and inspection. সিদিনাখন হেমেল ছাৰে পিন্ধা ড্ৰেছযোৰ আছিল গ্ৰীণ কোট আছিল, গ্ৰীণ কোট, ফ্ৰিল শাৰ্ট আৰু লগতে ব্লেক চিল্ক কেপ পিন্ধিছিল, এমব্ৰইডাৰী কৰা আছিল গোটেইখিনি, যিটো নেকি এই ড্ৰেছযোৰ তেওঁ মাত্ৰ স্পেচিয়েল অকেজনতহে পিন্ধিছিল। কোনবিলাক স্পেচিয়েল অকেজনত? প্ৰাইজ ডেজ নাইবা ইনস্পেকশ্যন ডেজহে পিন্ধিছিল। 2024 বৰ্ষত অহা আৰু এটা প্ৰশ্ন আছিল, ট্ৰান্সলেট Vive la France into English. Where was it written? So the English translation of the words Vive la France is Long live France. ইয়াৰ অৰ্থ হৈছে Long live France. France দীৰ্ঘজীৱী হোৱা। It was written on the board before dismissing the class. আৰু এইটো ক'ত লিখা হৈছিল? বৰ্ডত লিখা হৈছিল, on the board before dismissing the class. ক্লাছ শেষ কৰাৰ আগত হেমেল ছাৰে এই ৱৰ্ড কেইটা লিখিছিল। 2023 বৰ্ষতো ঠিক তেনেকৈ দুটা প্ৰশ্ন আহিছিল এই লেচনৰ পৰা। Why did M. Hamel write Vive la France before dismissing his class? সেই প্ৰশ্নতে Vive la France প্ৰশ্নটোৱেই আৰু এটা পেটাৰ্ণত 2023 বৰ্ষত দিছিল, ৱৰ্ডিং চেঞ্জ কৰি দিছিল। সেইটো কি আছিল? কিয় লিখিছিল? Vive la France শব্দটো বৰ্ডত M. Hamel ছাৰে কিয় লিখিছিল? M. Hamel wrote the words Vive la France on the board before dismissing the class to express his patriotism. তেওঁৰ স্বদেশ প্ৰেম প্ৰদৰ্শন কৰিবৰ বাবে। To express love, নিজ মাতৃভূমি বা মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ মৰম দেখুৱাবৰ কাৰণে এই শব্দবিলাক লিখা হৈছিল। For his motherland, he wrote it in honor of his own country. নিজৰ দেশৰ সন্মানত তেওঁ অন্তিম দিনাখন এই শব্দকেইটা বৰ্ডত লিখিছিল। What changes come over France after he heard M. Hamel's announcement? 2023 বৰ্ষত অহা আৰু এটা প্ৰশ্ন আছিল, যেতিয়া লিটল ফ্ৰেঞ্চে হেমেল ছাৰৰ পৰা শুনিছিল যে আলছেছ আৰু লৰেন নামৰ ডিষ্ট্ৰিক্ট এখন নেক্সট ডেৰ পৰা জাৰ্মানীৰ হাতলৈ যাব, অৰ্ডাৰ ইতিমধ্যে বাৰ্লিনৰ পৰা আহিছে। এই এনাউন্সমেণ্টটো হোৱাৰ পিছত ফ্ৰেঞ্চৰ কি কি পৰিৱৰ্তন দেখা পোৱা গৈছিল? After France heard M. Hamel's announcement that it was the last French lesson, many changes came over him. বহুকেইটা চেঞ্জ দেখা গৈছিল তেওঁ। His feeling towards books took a U-turn and books became his friend. তেওঁ কিতাপৰ প্ৰতি তেওঁৰ যিটো ধাৰণা আছিল সেইটো U-turn লৈছিল। মানে কিতাপৰ প্ৰতি তেওঁৰ ভাল ধাৰণা একেবাৰেই নাছিল, তেওঁ কিতাপক বুজা বুলি ভাবিছিল। কিন্তু যেতিয়াই এই এনাউন্সমেণ্টটো শুনিছিল তেতিয়া তেওঁৰ সেই ধাৰণাৰ U-turn হৈছিল, একেবাৰে পৰিৱৰ্তন হৈছিল আৰু কিতাপখিনিক তেওঁক বন্ধু বুলি ভাবিবলৈ আৰম্ভ কৰিছিল। He realized the value of learning, আৰু তেতিয়া তেওঁ শিক্ষাৰ মূল্য বুজিবলৈ আৰম্ভ কৰিছিল। He suddenly started loving his teacher. আনকি হেমেল ছাৰকো বা টিচাৰকো তেওঁ ভাল পাবলৈ আৰম্ভ কৰিছিল। He understood the utmost importance of learning one language and so on. তেওঁ আৰু এটা পৰিৱৰ্তন দেখা গৈছিল, সেইটো হৈছে যে তেওঁ ৰিয়েলাইজ কৰিবলৈ সক্ষম হৈছিল যে মাতৃভাষিকাটো কিমান গুৰুত্বপূৰ্ণ। 2019 চনত অহা প্ৰশ্নটো আছিল, Why did not Sophie want Jancy to know about her story with Danny? ডেনিৰ লগত ছফিয়ে যে এটা কাল্পনিক গল্প সাজিছিল, এই গল্পটো জেন্সিয়ে নজনাটো কিয় ছফিয়ে বিচাৰিছিল? Sophie did not want Jancy to know about her story with Danny Casey because Sophie knew that Jancy was a girl who cannot keep secrets. Sophie তেনে বিচাৰিছিল কিয়নো তাই জানিছিল যে জেন্সি এগৰাকী এনে ছোৱালী যি গোপন কথা পেটত ৰাখিব নোৱাৰে। One more reason was that perhaps Jancy would not believe her imaginary story as the letter was more practical. ইয়াৰ আন এটা কাৰণ আছিল ছফি বান্ধৱী জেন্সি যিহেতু এগৰাকী প্ৰেক্টিকেল বাস্তৱ বিশ্বাস কৰা ছোৱালী আছিল আৰু তাই নিশ্চয় ছফিৰ এনে কাল্পনিক কাহিনীক বিশ্বাস নকৰিব, সেইবাবেও ছফিয়ে জেন্সিয়ে তাইৰ এই কাহিনীটো জনাটো বিচৰা নাছিল। What job is Geoff engaged in? Does he entertain wild and impractical dreams like his sister? What work does Geoff do? কেইবাবাৰো আহিছিল 2020, 17, 18।
ইয়াত প্ৰশ্নৰ প্ৰথম অংশত লিখা আছে what job is Geoff engaged in? Geoff is engaged as an apprentice mechanic. Geoff এগৰাকী শিকাৰু মেকানিক হিচাপে নিয়োজিত বা কৰ্মত নিয়োজিত আছিল Does he entertain wild and impractical dreams like his sister? ভনিয়েকৰ নিচিনাকৈ অবাস্তৱ কল্পনা তাই জিঅফে বিশ্বাস কৰিছিল নে No, Geoff does not entertain wild dreams like his sister. Though he listens Sophie attentively, but speaks less and works more. He has realistic approach of life, unlike his sister. Geoff যেহেতু realistic approachত বিশ্বাসী আছিল আৰু সেই কাৰণে সফিৰ এনে কাল্পনিক গল্প বিশ্বাসও কৰা নাছিল নাইবা এনে কাল্পনিক সফিৰ নিচিনাকৈ জিঅফে কল্পনা ৰাজ্যটো বাস কৰা নাছিল What are the other options that Sophie dreams of besides owning a boutique? Sophie বুটিকৰ মালিক হোৱাৰ উপৰিও আৰু কি হোৱাৰ সপোন দেখিছিল Sophie is an unrealistic, unattainable dreamer. She dreams of owning a boutique. Sophie বিলাসী বস্ত্ৰ বিপণীৰ মালিক হোৱাৰ সপোন দেখিছিল Besides owning a boutique, a বুটিকৰ মালিক হোৱাৰ উপৰিও she dreams of being an actress. এগৰাকী এক্ট্ৰেছ হোৱাৰ সপোন দেখিছিল and even to be a fashion designer. নাইবা কেতিয়াবা ফেশ্বন ডিজাইনাৰ হোৱাৰো কল্পনা কৰিছিল In reality, কিন্তু প্ৰকৃততে she was fit to work in biscuit factory. প্ৰকৃততে তাই বিস্কিট ফেক্টৰীত কাম কৰাৰ বাবেহে যোগ্য আছিল What was incongruous about the delicate bow which fastened the apron string of Sophie's mother? Sophieৰ মাকে পাকঘৰত কাম কৰিবৰ কাৰণে অতিৰিক্ত যি পোছাক পৰিধান কৰিছিল সেই পোছাকৰ ফিতাৰ গাঁঠিডালৰ কি বিসংগতি দেখা দিছিল বুলি প্ৰশ্ন সোধা হৈছে The delicate bow that fastened the apron string of Sophie's mother was about to lose and open due to hard work. Sophieৰ মাকে দিনটো পাকঘৰত কাম কৰি যেটো অতিৰিক্ত কাপোৰ পিন্ধি আছিল তাৰ ফিতাডাল প্ৰায় খুল খাই যোৱা দেখা গৈছিল আৰু এআই বিসংগতি আছিল What theme does the story Going Places explore? Going Places নামৰ পাঠটিত কি বিষয়বস্তুৰ আলোকপাত কৰা হৈছে Going Places explores the theme of adolescent fantasy and hero worship. Going Places নামৰ পাঠটিত কৈশোৰৰ অবাস্তৱ কল্পনা আৰু বীৰ পূজা এই দুটা বিষয়বস্তুৰ আলোকপাত কৰা হৈছে This story shows us how the teenage period is dominated by unrealistic dreams and hero worship. এই ষ্টৰীয়ে আমাক এই কথা দেখুৱাই দিছে যে টিনেজ পিৰিয়ডটো কেনেকৈ আনৰিয়েলিষ্টিক ড্ৰিমত মানে অবাস্তৱ কল্পনা বা অবাস্তৱ সপোনত আৰু বীৰ পূজাত এই টিনেজাৰ সকল মত্ত হৈ থাকে In this period they desires to achieve impossible. এই সময়ত তেওঁলোকে অসাধ্য সাধন কৰিব বিচাৰে They want to become and act as their hero whom they adore in this age. এই বয়সত যিজনক তেওঁলোকে বীৰ পূজা বা নিজৰ আদৰ্শ বুলি মানি লয় সেই তেখেতৰ দৰে কাম কৰিব বিচাৰে আৰু তেখেতৰ দৰে হ'ব বিচাৰে What kind of person was Geoff? Geoff কেনে ধৰণৰ ব্যক্তি আছিল Geoff is an important character in the story. He is Sophie's elder brother. He is an apprentice mechanic who left school 3 years ago. He speaks less and works more. He is the only one who listens to Sophie's fantasy. Geoff does not entertain wild dreams like his sister. Sophie envies his life of freedom. Why did Jancy feel sad hearing about Sophie's dream? Jancy কিয় বেয়া লাগিছিল যেতিয়া Sophieৰ সপোনৰ বিষয়ে জানিব পাৰিছিল Sophie was an unrealistic girl who had unattainable dreamy vision. Sophie এগৰাকী অবাস্তৱ অসাধ্য কল্পনা কৰা ছোৱালী আছিল She dreamed to own a boutique, become an actress and even to be a fashion designer. তেখেতে যেহেতু বিলাসী বস্ত্ৰ বিপণীৰ মালিক হ'ব বিচাৰিছিল নাইবা এক্ট্ৰেছ হ'ব বিচাৰিছিল নাইবা ফেশ্বন ডিজাইনাৰ হ'ব বিচাৰিছিল On the other hand, Jancy, who was a practical girl, knew that Sophie was fit to work in biscuit factory. Jancy যেহেতু এগৰাকী প্ৰেক্টিকেল ছোৱালী আছিল আৰু তাই জানিছিল যে Sophie প্ৰকৃততে বিস্কিট ফেক্টৰীত কাম কৰাৰ বাবে যোগ্য আছিল
and would never be able to fulfill her unrealistic dreams. আৰু জানিছিল যে সফিৰ এই অবাস্তৱ কল্পনা বা সপোন কেতিয়াও বাস্তৱত পৰিণত নহয়. So she felt sad hearing Sophie's unattainable dream. আৰু সেইভাবে সফিৰ এনে চিন্তাত জেনচিৰ বেয়া লাগিছিল বা বিষণ্ণ হৈছিল. Why was Sophie fascinated by Danny Casey? Was it a one-sided affair? Sophie Danny Caseyৰ দ্বাৰা কিয় মোহিত হৈছিল? এয়া one-sided affair আছিল নেকি? Sophie was very fascinated by the young Irish football star because she was always lost in a dreamy world where she imagined Danny Casey meeting her. Sophie Danny Casey দ্বাৰা মোহিত হৈছিল কিয়নো Sophie কেৱল Danny Caseyৰ কল্পনাই কৰিছিল. She never met Danny Casey in reality. প্ৰকৃততে Danny Casey কেতিয়াও লগ পোৱা নাছিল. Yes, it was purely Sophie's one-sided affair. আৰু ইয়া প্ৰকৃততেই বা সম্পূৰ্ণৰূপে Sophieৰ একপক্ষীয় affair আছিল. How did Sophie's father react when Geoff told him about her meeting with Danny Casey? 2024 চনত প্ৰশ্নটো পৰীক্ষাত আহিছিল. Sophie যেতিয়া Danny Caseyৰ লগত লগ হোৱা বুলি জিঅফে দেউতাকক কৈছিল তেতিয়া দেউতাকক ৰিয়েকচন কি আছিল, প্ৰতিক্ৰিয়া কি আছিল, দেউতাকৰ প্ৰতিক্ৰিয়া কি আছিল? When Geoff told their father about her meeting with Danny Casey, যেতিয়া জিঅফে দেউতাকক Sophie আৰু Danny Caseyৰ লগত মিট হোৱাৰ কথা কৈছিল, he looked at Sophie in disdain and disbelief. Sophieৰ ফালে অৱজ্ঞা আৰু অবিশ্বাসৰ দৃষ্টিৰে চাইছিল. He dismissed it as Sophie's another wild imaginary story. এই কাহিনীটুকু, এই ষ্টৰীটুকু Sophieৰ আৰু এটা কাল্পনিক কাহিনী বুলি খাৰিজ কৰিছিল বা বিশ্বাস কৰা নাছিল. He has a realistic approach of life and tells Sophie not to dream unattainable. যিহেতু দেউতাকৰ লাইফৰ প্ৰতি তেওঁৰ ৰিয়েলিষ্টিক এপ্ৰ'চ আছিল, জীৱনত তেওঁ ৰিয়েলিষ্টিক অৰ্থাৎ তেওঁ বাস্তৱিক চিন্তাধাৰাৰ ব্যক্তি আছিল আৰু সেইবাবে Sophieক কৈছিল যে এনেধৰণৰ unattainable সপোনবিলাক দেখিব নালাগে. He warned Sophie that her unrealistic dream would create some trouble in her life one day. লগতে Sophieক ৱাৰ্ণিংও দিছিল, সতৰ্কও কৰি দিছিল যে Sophie যদি এনেধৰণৰ কল্পনাবিলাক সদায় কৰি থাকে তেতিয়াহ'লে জীৱনত কেতিয়াবা ডাঙৰ বিপদত পৰিব পাৰে. Why did Sophie share her feelings with her brother and not with her father? Sophie কিয় নিজৰ ফিলিংবিলাক ককায়েক জিঅফৰ লগত শ্বেয়াৰ কৰিছিল, দেউতাকৰ লগত শ্বেয়াৰ কৰা নাছিল? Sophie shared her feelings with her brother Geoff because she feels more comfortable sharing personal information with her brother than with her father. দেউতাকৰ লগত পাৰ্চনেল ফিলিংবিলাক শ্বেয়াৰ কৰি যিমান কমফৰ্টেবল ফিল কৰিছিল তাতকৈ জিঅফৰ লগত শ্বেয়াৰ কৰি বেছি কমফৰ্টেবল ফিল কৰিছিল. Sophie trusts and expects more from his brother. Sophie ককায়েকক বেছি বিশ্বাসো কৰিছিল আৰু বেছি আশাও কৰিছিল. She fears her father's reaction too. আৰু এটা কাৰণ হ'ল দেউতাকৰ লগত শ্বেয়াৰ নকৰাৰ আৰু এটা কাৰণ হৈছিল যে দেউতাকৰ ৰিয়েকশ্যনকো ভয় কৰিছিল Sophie. Was Saheb happy with his job at tea stall? tea stallত কাম কৰি Saheb সুখী আছিল নে? এই প্ৰশ্নটো 2014 চনতো অলপ বেলেগকৈ আহিছিল. It was is Saheb happy working at the tea stall? Why? Sahebe চাহৰ দোকানত কাম কৰি সুখী আছিল নে? কিয়? আমি উত্তৰ এনেকৈ লিখিম. Saheb was not happy with the job at the tea stall. চাহৰ দোকানত কাম কৰি Saheb সুখী নাছিল. Saheb was master of his own work when he used to pick rags. Sahebe যেতিয়া rags picking কৰিছিল, মানে যেতিয়া জাবৰ বুটলিছিল, তেতিয়া তেওঁ নিজৰ মাষ্টাৰ নিজেই আছিল, নিজেই নিজৰ মালিক আছিল. He is master no more. আৰু এতিয়া চাহৰ দোকানত কাম কৰি থাকোঁতে তেওঁ আৰু নিজৰ মালিক নিজে হৈ থকা নাই, তেওঁ এজন মালিকৰ আণ্ডাৰত কাম কৰিব লগা হৈছে. Although he gets ₹800 per month, but he is now a servant and has to work under a boss. যদিও তেওঁ মাহেকত 800 টকা আৰু দুবেলা দুমুঠি খাবলৈও পাইছে,
দুহাজ ভালকৈ খাবলৈও পাইছে তথাপি কিন্তু তেওঁ আৰু তেওঁৰ বছ হৈ থকা নাই তেওঁ এতিয়া কৰ্মচাৰী হৈ হৈছে সাৰ্ভেন্ট হৈ গৈছে so he is not happy now সেইভাবে তেওঁ সুখী নহয় 2019 বৰ্ষত অহা প্ৰশ্নটো এনে ধৰণৰ আছিল what is the actual name of Sahib what does it signify সাহেবৰ সম্পূৰ্ণ নাম কি আছিল প্ৰকৃত নাম কি আছিল আৰু এই নামৰ অৰ্থ কি আছিল বা ই কি বুজাইছে The actual name of Sahib is Sahib-e-Alam. Sahibor actual বা full name হৈছে Sahib-e-Alam. It means the Lord of the universe. আৰু ইয়াৰ অৰ্থ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক. Sahib did not know the meaning of his name and his fate was quite opposite what his name suggested. Sahibe তেওঁৰ নামৰ অৰ্থ জনা নাছিল. আৰু এই নামৰ অৰ্থৰ বিপৰীতে মানে নামৰ অৰ্থই যি সাজেষ্ট কৰিছিল সাহেব প্ৰকৃততে এই অৰ্থৰ বিপৰীতেহে আছিল What are the two different world in Firuzabad? Firuzabadত কি দুটা পৃথক পৃথিৱী আছিল 18 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল The two different world in Firuzabad as seen by the author are লেখকে দেখা ফিৰোজাবাদত দুটা পৃথক পৃথিৱী সেই দুটা হ'ল The poor Bengal makers of Firuzabad are to work in small dirty rooms in absence of fresh air and proper light in high temperature with for a glass furnaces. Firuzabadৰ এটা পৃথিৱী হৈছে য'ত এই ওয়াৰ্কাৰসকলে পুৱাৰ ওয়াৰ্কাৰসকলে ডাৰ্টি ৰুমত য'ত ফ্ৰেছ এয়াৰ আৰু প্ৰপাৰ লাইটৰ অভাৱ আছিল তেনে ৰুমত ডেঞ্জাৰাছ ভাৱে তেওঁলোকে কাম কৰিবলগীয়া হৈছিল আৰু দ্বিতীয় পৃথিৱীটো হৈছে they are entrapped in a vicious circle of middlemen, sahukars, policemen, bureaucrats and the politicians from which they cannot dare to come out. দুই নম্বৰ হৈছে তেওঁলোক এটা vicious circle-ত বন্দী হৈ আছিল এই vicious circle-ত middlemen, sahukars, policemen, bureaucrats তেওঁলোকৰ এটা জালত চক্ৰবেহুত বন্দী হৈ আছিল আৰু লেখকে ক'ব বিচাৰিছে যে এটা পৃথিৱী হৈছে এই চক্ৰবেহুটো ইটো পৃথিৱী হৈছে এই ওয়াৰ্কাৰসকলৰ দৰিদ্ৰ অৱস্থা What was the promise made by Anit Jung to Sahib? Anit Jungকে Sahibক কি প্ৰমিস কৰিছিল The author Anit Jung promised Sahib to open a school in the area where Sahib resided. Sahib য'ত বাস কৰিছিল বা য'ত আছিল সেই এৰিয়াতে এটা স্কুল খোলাৰ কথা লেখকে প্ৰতিশ্ৰুতি দিছিল বা প্ৰমিস কৰিছিল It was a fake promise which she could not fulfill. আৰু এই প্ৰমিসটো এটা ফেক প্ৰমিস আছিল যিটো প্ৰকৃততে লেখকে কি কৰিব পৰা নাছিল ফুলফিল কৰিব পৰা নাছিল What is the significance of Bengals in an Indian society? 2017 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল ভাৰতীয় সমাজত খাৰুৰ গুৰুত্ব কি The significance of Bengals in an Indian society is high. ভাৰতীয় সমাজত খাৰুৰ গুৰুত্ব যথেষ্ট উচ্চ Bengal is the symbol of a married Indian woman's suhag, sanctity in marriage. Indian women feel proud to wear bangles, especially red bangles, in their wrist after marriage. বিয়াৰ পিছত ভাৰতীয় মহিলাই খাৰু পিন্ধি গৌৰৱবোধ কৰে বা তেওঁলোকে এইটো সুহাগৰ চিন হয় What is the irony inherent in Sahib's full name? 2016 চনত আহিছিল সাহেবৰ নামত আইৰনিটো কি সাহেবৰ নামৰ আইৰনিটো কি আইৰনি মানে হৈছে যেটো কোৱা হয় প্ৰকৃততে তাৰ বিপৰীত বুজোৱাটো তে সাহেবৰ নামটো তেনেকৈ আছিল নহয় জানো সাহেবৰ নাম হৈছে সাহেব-ই-আলম যাৰ অৰ্থ হৈছে লৰ্ড অফ দ্য ইউনিভাৰ্স কিন্তু তেওঁ কাম কি কৰে জাবৰ বুটলি ফুৰে নহয় জানো Sahib's full name is Sahib-e-Alam which means Lord of the Universe. The irony inherent about his name is that he is not what his name suggested. Irony to হৈছে যে তেওঁৰ নামে যি সাজেষ্ট কৰিছে তেওঁ প্ৰকৃততে হিয়া নহয় He was just a poor wreck picker struggling for his livelihood. জীয়াই থাকিবলৈ তেওঁ struggle কৰিবলগীয়া হৈছিল কিন্তু তেওঁৰ নামৰ অৰ্থ হৈছে তেওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ
মালিক এটোই হৈছে তেওঁৰ নামত লুকাই থকা আইৰনি Why do the young inhabitants of Firozabad end up losing their eyesight? 16 চনত আহিছিল ফিৰোজাবাদৰ ডেকা সকলেও বা কম বয়সীয়া সকলেও কিয় দৃষ্টিশক্তি কম বয়সতে হেৰাইছিল The young inhabitants of Firozabad are made to work in glass furnaces in high temperature in dirty room without open air and proper light. Open air, proper lighter অবিহনে তেওঁলোকক খুব congested roomত লেতেৰা roomত উচ্চ উষ্ণতাত কাম কৰিবলৈ দিয়া হৈছিল high temperatureত কাম কৰিবলৈ দিয়া হৈছিল Children sit in dark hutments with their parents and work in the light of oil lamps which is very dangerous for eyes and result losing their eyesight শিশুসকলেও তেওঁলোকৰ ঘৰত পেৰেন্টছৰ লগত oil lampত তেলৰ চাকিত তেওঁলোকে এই খাৰুৰ কাম কৰিবলগীয়া হৈছিল কম পোহৰত তেওঁলোকে কাম কৰিবলগীয়া হৈছিল যেটো নেকি তেওঁলোকৰ চকুৰ কাৰণে যথেষ্ট বিপদজনক আছিল আৰু এনেকৈ তেওঁলোকে কম বয়সতেই চকুৰ দৃষ্টিশক্তি হেৰুৱাবলগীয়া হৈছিল What explanation does the author of Lost Spring offer for the children not wearing footwear 2015 আৰু 23 বৰ্ষত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল ল'ৰা-ছোৱালীবিলাকে ফুটৱেৰ জোতা চেণ্ডেল পিন্ধা নাছিল আৰু তাৰ কাৰণে দুটা এক্সপ্লেনেশ্যন লেখকে দিছিল সেই এক্সপ্লেনেশ্যন দুটা কি আছিল জোতা চেণ্ডেল নিপিন্ধা দুটা কাৰণ দিছিল সেই কাৰণ দুটা কি The author gives two explanations for the children not wearing footwears দুটা কাৰণ দিছিল According to one explanation it is their tradition to remain barefoot এটা এক্সপ্লেনেশ্যন মতে শিশুসকলে barefoot থকাটো খালি ভৰিৰে থকাটো তেওঁলোকৰ এটা ট্ৰেডিশন আছিল The other explanation is the perpetual state of poverty of the children for which they cannot afford shoes আনটো এক্সপ্লেনেশ্যন মতে তেওঁলোক ইমানেই দৰিদ্ৰ আছিল যে জোতা চেণ্ডেল তেওঁলোকে এফৰ্ড কৰিব পৰা নাছিল তেওঁলোকে কিনিব পৰা ক্ষমতা নাছিল What is Firozabad famous for and why 15 চনত আহিছিল Firozabad a town about 37 kilometers away from Agra in Uttar Pradesh is famous for the bangle making industries there Firozabad কিহৰ বাবে বিখ্যাত Firozabad চহৰ আগ্ৰাৰ উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰৰ পৰা প্ৰায় 37 কিলোমিটাৰ নিলগত এই চহৰ কিহৰ বাবে বিখ্যাত বেংগল মেকিং ইণ্ডাষ্ট্ৰিৰ বাবে বিখ্যাত খাৰু প্ৰস্তুত কৰা উদ্যোগৰ বাবে এই ফিৰোজাবাদ চহৰ বিখ্যাত It is famous for because it is known for the quality of bangles and glass products and is said to be the center of India's glass blowing industry. ইয়াত খাৰুবিলাকৰ মানদণ্ড যথেষ্ট উন্নত আৰু ভাৰতৰ গ্লাছ ব্লোয়িং ইণ্ডাষ্ট্ৰিৰ সেন্টাৰ বুলি ক'ব পাৰি হেতু হৈছে ফিৰোজাবাদ আৰু ফিৰোজাবাদ সেইকাৰণে গ্লাছ ব্লোয়িং ইণ্ডাষ্ট্ৰিৰ বাবে বিখ্যাত What does Sahib look for in the garbage dumps? Sahibe garbage dumps মানে is dustbinot Sahibe কি বিচাৰি ফুৰিছিল Where is he and where has he come from? Sahib বৰ্তমান ক'ত আছে আৰু তেওঁ ক'ৰ পৰা আহিছিল 14 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল Sahib looks for coins, rupee notes or any other useful things which is like gold to him. Sahibe এই ডাষ্টবিন বিলাকত কয়েন্স বিচাৰিছিল কয়েন্স মানে হৈছে খুচুৰা পইচা rupee note টকাও কেতিয়াবা বিচাৰিছিল কেতিয়াবা 10 টকীয়া নোট এটাও পাইছিল বা any other useful things which is like gold to him নাইবা আন যিকোনো প্ৰয়োজনীয় বস্তু যেটো বস্তু ডাষ্টবিনত পালে তেওঁৰ প্ৰয়োজন পূৰণ হ'ব বা যিখিনি তেওঁ কামত আহিব তেনে বস্তুবিলাক তেওঁ বিচাৰিছিল তাৰ পৰা যিখিনিক তেওঁ নেকি গোল্ড বুলি কৈছিল সোণ বুলি কৈছিল He is at Simapuri now a dirty town near Delhi he has come from Dhaka of Bangladesh তেওঁ বৰ্তমান সীমাপুৰীত আছে সীমাপুৰী হৈছে দিল্লীৰ ওচৰতে বা ভাৰতৰ ৰাজধানী দিল্লীৰ গাতে লাগি থকা সীমাপুৰী অঞ্চলত তেওঁ বৰ্তমান আছে আৰু তেওঁ বাংলাদেশৰ ঢাকা চহৰৰ পৰা আহিছিল Write a short note on the significance of the title Lost Spring
2024 বৰ্ষত পৰীক্ষাত এই প্ৰশ্নটো আহিছে লস্প্ৰিং নামৰ পাঠটিৰ টাইটেলটোৰ সিগনিফিকেন্স বৰ্ণনা কৰিব দিছে The chapter Lost Spring is about grinding poverty and pitiable condition of the poor children who work in dirty conditions and live in slums struggling for livelihood. Lost Spring নামৰ পাঠটোত লেখকে গ্ৰাইণ্ডিং পভাৰ্টি একেবাৰে অতি দৰিদ্ৰতাৰ অৱস্থাক বৰ্ণনা কৰা হৈছে যি দৰিদ্ৰতাত শিশুসকল বিশেষকৈ কম বয়সী শিশুসকল এই দৰিদ্ৰতাত ভুগি থকা শিশুসকলৰ বিষয়ে এই পাঠটিত উল্লেখ কৰা হৈছে Spring is the childhood period of a person's life which is full of joy, happiness, beauty and hope. Spring season to asalate manav jibanor spring season to hoise আনন্দ সুখ সৌন্দৰ্য আশা আদিৰে পৰিপূৰ্ণ এটা কাল কিন্তু lost spring is a metaphor for loss of this precious period of millions of children child laborers in India who are represented by Sahib and Mukesh in the stories. Lost spring নামৰ পাঠটিত ইয়াক মেটাফৰ হিচাপে লোৱা হৈছে য'ত নেকি ভাৰতবৰ্ষৰ millions of laborers in India মুকেশ আৰু সাহেবক প্ৰতিনিধিত্ব কৰি এই দৰিদ্ৰতা অৱস্থা দেখুওৱা হৈছে